চিপাঝাৰৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ তথা সকলো ফালৰ পৰা ব্যস্ততাপূৰ্ণ পথ হ'ল চিপাঝাৰ কথামাৰা দুৱৰীপাৰা চেঙেলিয়াঝাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পকীপথ যিটো পথেৰে চিপাঝাৰ পশ্চিম অঞ্চলৰ ৰাইজৰ বেপাৰ বাণিজ্য অফিচ কাছাৰী স্বাস্থ্য স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলে আহ-যাহ কৰে কিন্তু আশ্চৰ্যজনক কথা যে পথটোৰ দুৱৰীপাৰা ঠাই বিশেষে পথ নে পুখুৰী তাক ধৰিব নোৱাৰি যিটো বিধ্বস্ত পথেৰে অঞ্চলটোৰ ৰাইজৰ লগতে যান-বাহন চলাচল কৰিবলগীয়া হৈ অহাত যাতনাত ভুগিবলগীয়া হৈছে পথটোক লৈ যেন বিভাগ জনপ্ৰতিনিধিৰ নাই কোনো গুৰুত্ব চিপাঝাৰৰ দুৱৰীপাৰাত লোক নিৰ্মাণ বিভাগৰ বিধ্বস্ত পকী পথটিত ঠাই বিশেষে সৃষ্টি হোৱা পুখুৰী সদৃশ পানীয়ে ৰাইজক নৰক যন্ত্ৰণা ভুগাইছে বিদ্যালয়ৰ কণ কণ শিশুসকলক অভিভাৱকসকলে কান্ধত তুলি ডাঙি অনা নিয়া কৰিব লাগে এটা সদাব্যস্ত লোক নিৰ্মাণ বিভাগৰ পথটি বিধ্বস্ত হৈ পৰাৰ পাছতো বিভাগে মেৰামতি নকৰাটো আশ্চৰ্যজনক কথা পথটো মেৰামতিৰ বাবে ৰাইজে বিভাগক জনোৱাৰ পাছতো কোনো যেন খাৰ নাই স্থানীয় বিধায়কগৰাকীয়ে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ কথা জানিও আজিলৈ একো এটা নকৰা বুলি অভিযোগ উঠিছে বিভাগৰ উন্নয়নৰ ফটাধুলৰ জয়গান উদঙাই আজি চিপাঝাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পথটো মেৰামতিৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ধৰ্ণাও দিয়ে পথত মহিলাসকলে জাকৈ পল লৈ মাছ মাৰি উদঙাই দিয়ে বিভাগৰ উন্নয়নৰ সফলতা ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম সঁচাকৈ আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত লগতে স্থানীয় ৰাইজৰ উদ্যোগত আজি ইয়াতে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা চেঙেলিয়াঝাৰ চকৰ পৰা কথামাৰা চকলৈ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা ইয়াতে দিনে নিশাই হাজাৰ হাজাৰ মানুহ এই ৰাস্তাৰে যাতায়াত কৰে গতিকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাস্তাটো অতিকৈ ঠেক ৰাস্তা আৰু ইয়াতে ঠায়ে ঠায়ে বিভিন্ন মানে খাল সদৃশ পৰিৱেশ সৃষ্টি হৈছে ইয়াতে পানী জমা হয় ৰাস্তাটোদি মানুহ অহা যোৱাত অসুবিধা হয় গাড়ী মটৰ চলাত অসুবিধা হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অসুবিধা হৈছে গতিকে চৰকাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই চিপাঝাৰৰ পশ্চিম অঞ্চলৰ মানুহখিনিৰ সুবিধাৰ্থে তেওঁলোকে যাতে এই ৰাস্তাটোৰ কামখিনি অতি সোনকালে নিৰ্মাণৰ ব্যৱস্থা হাতত লয় আৰু বিগত সময়ছোৱাত আমাৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী যি নেকি ইলেকশ্যনৰ আগমুহূৰ্তত সকলোৱে কৈছিল সকলোৰে আনন্দ পৰমানন্দ গতিকে সকলোৰে আনন্দ পৰমানন্দ হয়তো এতিয়া হৈ থকা নাই হয়তো ৰাইজৰ দুৰ্ভোগ হৈছে গতিকে তেখেতক আহ্বান জনাইছোঁ যাতে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ কিছু পদক্ষেপ হাতত লয় আমাৰ যদি এই ৰাস্তাত মানে আজি বোলে নহয় মাছ উঠি থাকে আমি মাছ মাৰিছোঁ গতিকে আমাৰ বহুত অসুবিধা হৈছে ৰাস্তাটো এতিয়া আহন যাহনি কৰিব লাগি বহুত অসুবিধা হৈছে এইপিনে চিপাঝাৰ বহুত মানে আঠজন মানুহ স্কুল চলে এই মানে বেটাৰী ৰিক্সাও পৰে আৰু স্কুলৰ চলি চাইকেলেদি পচি ভিজি বুঢ়ী গোটাই উভতি গৈছে এই মানে স্কুল কৰিব পৰা নাই বহুত আমাৰ অসুবিধা হৈছে মানে প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী হৈছে তাতে আমি ইয়াতে সহযোগ কৰিছোঁ কাৰণ চেঙেলিয়াঝাৰ চকৰ পৰা কথামাৰা চকলে যিটো ৰাস্তা এই ৰাস্তাটো অত্যন্ত ঠেক ৰাস্তা এখন গাড়ী আগৰ ফালৰ পৰা আহিলে ইফালৰ পৰা এখন গাড়ী যাব নোৱাৰে অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা ইয়াতে হাজাৰ হাজাৰ মানুহ দিনে নিশাই যাতায়াত কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যাতায়াত কৰে তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে আজি স্থানীয় আই মাতৃসকল ওলাই আহিছে ইয়াতে প্ৰতিবাদ কৰিবলৈ কাৰণ ৰাস্তাটোৰ অৱস্থা অতিকৈ বেয়া সকলোৰে আনন্দ